কৰিছা? ভাত খালানে? ময়ো এইমাত্ৰ খাই উঠিছোঁ। কিয় এনেকৈ কৈছা যে? অসুবিধা কি হ'ব? আৰু মানুহে গম পাবনো কেনেকৈ? কোনো গম নাপায়, তুমি চিন্তা কৰিব নালাগে। কোনে কৈছে? মণিয়ে কৈছে। তাই এনেও বেছি অভাৰ থিংকিং হয়। তাইৰ কথা নুশুনিবা। মই তোমাকে থাকিব নোৱাৰোঁ। তুমি বেলেগৰ কথা শুনি এনেকৈ আকৌ তুমি মোৰ লগত কথা নপতাকৈ নাথাকিবা প্লিজ। তুমি জানা নহয় মই তোমাক কিমান ভাল পাওঁ। আমাৰো সদায় সদায় ৰাতি কাৰ লগত কথা পাতি থাকে? আজি সকলোবোৰ মই কথা উলিয়াব লাগিব। নাই তুমি চিন্তা কৰিব নালাগে। সদায় দেখোন আমি এনেকৈ কথা পাতি থাকোঁ। তাই গম নাপায়। কি হ'ল, শুৱাই নে? টোপনি আহিলেনে তোমাৰ আজি? ঠিক আছে বাৰু দিয়া, শুই যোৱা তেতিয়াহ'লে। ময়ো শুই যাওঁ। ৰাতিপুৱা মই কল কৰিম। বাই, লাভ ইউ, গুড নাইট। লাভ ইউ গুড নাইট এওঁ কাক কৈছে? এওঁ মানে বেলেগ কাৰোবাৰ লগত এফেয়াৰ চলি আছে। মই আচলতে আজিহে গম পাইছোঁ কথাটো। কি হ'ল, মই ৰৈ থকাৰ কাৰণে আপোনাৰ কিবা প্ৰব্লেম হ'ল নেকি? নাই হোৱা একো প্ৰব্লেম, কিন্তু তুমি এনেকৈ কিয় ৰখি থাকিবা মনে মনে? আপোনাৰ চৰিত্ৰ লেতেৰা মই আজিহে গম পাইছোঁ। ইমান দিনে আচলতে মই কি মানুহ এটাৰ লগত আছিলোঁ। চি আপুনি এনেকুৱা হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ। তুমি এইবোৰ মোক কি কথা ক'ব লাগিছা হা? মোৰ চৰিত্ৰ তুমি কি লেতেৰা দেখিলা? হ'ব, মই সকলোবোৰ শুনিলোঁ আৰু সকলোবোৰ গম পালোঁ যি গম পাবলগীয়া আছিলে। আপুনি ইমান মিছা কথা ক'ব নালাগে। আৰু আপুনি ইমান মিছা কথা কৈ মোক এনেকৈ দম্ভ অহংকাৰ মাৰি কথা নক'ব। ইমান দিন যে আপুনি মোৰ লগত এনেকুৱা কৰি আছিলে তাৰ কাৰণটো মই আজিহে গম পালোঁ। আপোনাৰ অন্য নাৰীৰ সৈতে সম্পৰ্ক আছে। সেইকাৰণে আচলতে আপুনি মূৰত ভালকৈ একো কথা নাপাতে। আৰু মোৰ লগত স্বামী স্ত্ৰীৰ আজিলৈকে একো সম্পৰ্ক কৰা নাই। কাহিনী ক'ৰবাত মানে মই আচলতে আজিহে গম পাইছোঁ সকলোবোৰ কথা। আপোনাৰ কামৰ পৰা অহা কিয় ইমান দেৰি হয়, আপুনি ৰাতি কাৰ লগত কথা পাতে, সেই সকলোবোৰ মই আজিহে গম পাইছোঁ। ঘৰখনত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰাৰ আগত সকলোবোৰ কথা সঁচাকৈ কওক মোক। কোন আছিলে, আপুনি কাৰ লগত কথা পাতে, আপুনি কাক ভাল পায়? মই মানে কাৰ লগত কথা পাতি আছিলোঁ এই সকলোবোৰ তুমি মনে মনে শুনি আছিলা? পিছে শুনিলা যদি ভালেই হ'ল দিয়া। কথাবোৰ ক'বলৈ মোৰ অকণমান সহজ হ'ব। আচলতে কি জানা, মই এজনী ছোৱালীক ভাল পাইছিলোঁ। তাই আমাৰ গাঁৱৰে হয়। তাইক মই বহুত বছৰ ভাল পাইছিলোঁ। কিন্তু মায়ে আৰু মোৰ ঘৰৰ মানুহে, মোৰ বাহঁতে তাইক অকণো পচন্দ নকৰে। তাইক বিয়া পাতিলে মাহঁতে মোক মৰা মুখ দেখি বুলি কৈছিলে। সেইকাৰণেহে মই সেইবোৰ কথাত লাগি পেলাই তাইক বিয়া নকৰাই মই তোমাক বিয়া কৰালোঁ। তোমাক অকল মই মোৰ মাহঁতৰ কাৰণে বিয়া কৰাইছোঁ। মোৰ কাৰণে মই তোমাক বিয়া কৰোৱা নাই। আৰু আজিলৈকে স্বামীৰ যিবোৰ অধিকাৰ থাকে আৰু পত্নীৰ যিবোৰ অধিকাৰ, সেইবোৰ মই একো পালন কৰা নাই। একমাত্ৰ মই মোৰ ভাল পোৱাৰ কাৰণে। তাইক মই বহুত ভাল পাইছিলোঁ। তাইক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কিন্তু মাহঁতে তাইক আনিবলৈ নিদিলে কাৰণে উপায় নোহোৱাত মই তোমাক জোৰ জবৰদস্তি বিয়া কৰাই আনিবলগীয়া হ'ল। আৰু সেইকাৰণে আজিলৈকে মই তোমাক স্বামী মৰম দিব পৰা নাই। তাৰ কাৰণে তুমি মোক বেয়া নাপাবা। এইবোৰ আপুনি কি কথা কৈছে? ইমান মিছা কথা কৈ, ইমান চলে বলে কৌশলেৰে আপোনালে মোক বিয়া পাতি আনিলে যে মাহঁতি, এইখন বিয়াত আপোনাৰ অকণো সন্মতি নাই? নাই, একো সন্মতি নাই। কিন্তু মাহঁতৰ মুখলৈ চাইহে মই বিয়া পাতি আনিব লগা হ'ল তোমাক। আপোনালোকৰ ঘৰৰ সুখৰ কাৰণে মোৰ জীৱনটো কিয় ধ্বংস কৰিলে? আপোনালোকে কিয় ধ্বংস কৰিলে? মোৰ জীৱনটো ধ্বংস কৰিবলৈ আপোনালোকে ক'ত অধিকাৰ পালে হা? ক'ত অধিকাৰ পালে? মই সকলোবোৰ কথা মাক ক'ম, মই মোৰ ঘৰৰ মানুহক ক'ম যে মোক আপোনালোকে আপোনালোকৰ স্বাৰ্থৰ কাৰণে এইখন ঘৰলৈ বিয়া পাতি আনিলে। মই কেতিয়াও ভবা নাছিলোঁ যে মই বলিকা বকৰা হ'ম বুলি। কিন্তু আপোনালোকে এইবোৰ মূৰত কি কৰিলে বাৰু? ঘৰখনৰ সুখৰ কাৰণে আপুনি মোৰ জীৱনটো ধ্বংস কৰিছে। এয়া মই কেতিয়াও হ'বলৈ নিদিওঁ, কেতিয়াও হ'বলৈ নিদিওঁ মই এয়া। আচলতে তোমাৰ জীৱন ধ্বংস কৰাটো মোৰ অধিকাৰ নহয়। আমাৰ ঘৰৰ কাৰোৱে অধিকাৰ নাই। কিন্তু উপায় নোহোৱাতে মই আচলতে তোমাক বিয়া পাতিব লগা হ'ল। নাজানো মই মাহঁতে মোক মোৰ ভাল পোৱাজনীক কিয় আনিবলৈ নিদিলে। আৰু মাহঁতে ইমান ডাঙৰ ডাঙৰ কথা কোৱাৰ কাৰণে, ইমান ডাঙৰ ডাঙৰ চৰ্ত ৰখাৰ কাৰণেহে মই তোমাক আচলতে বিয়া পাতিব লগা হ'ল। বুজিছোঁ মোৰ ভুল হৈছে, কিন্তু মই এইবোৰ জানি বুজি অকণো কৰা নাছিলোঁ। মোক পাৰিলে তুমি মাফ কৰি দিবা। আপোনাক মই মাফ কৰি দিম হা? নিজৰ স্বাৰ্থৰ কাৰণে আপুনি মোক বিয়া পাতি মোৰ জীৱন ধ্বংস কৰিলে, আৰু এতিয়া মই আপোনাক মাফ কৰিব লাগে। আপোনাক মই মাফ কেতিয়াও কৰিব নোৱাৰোঁ। এই সকলোবোৰৰ কথা মোক বিচাৰ লাগিবই। মই কাইলৈ মাক সকলোবোৰ কথা ক'ম, আৰু বাইদেউকো এখন ঘৰলৈ মাতিম যে এনেকুৱা মূলত কিয় কৰিলে। মই আপোনালোকক কি জগ লগাইছিলোঁ হা? মোক এই সাধাৰণ ঘৰ ছোৱালীজনী আনি পেলাই মোক এনেকৈ জীৱনটো ধ্বংস কৰিবলৈ আপোনালোকে অধিকাৰ ক'ত পালে? নাই ৰশ্মি, মাক আৰু বাক তুমি এইবোৰ কথা একো ক'ব নোৱাৰা। যদি এইবোৰ কথা মা আৰু বাই কেনেবাকৈ গম পাই নহয়, কথা কিন্তু বেয়া হ'ব। মই তোমাক কৈ দিলোঁ। মা আৰু বাক মই এইবোৰ কথা ক'বই লাগিব। এইবোৰ কথা যদি মই মা আৰু বাক নকওঁ, তেতিয়াহ'লে আপোনাৰ আচল চৰিত্ৰৰ কথা মাহঁতে কেনেকৈ গম পাব? আপুনি চালা নিজৰ স্বাৰ্থৰ কাৰণে মোৰ জীৱনটো ধ্বংস কৰিলে, আৰু এতিয়া তাৰ ওপৰত গৰম গৰম কথা ক'বলৈ আহিছে। ৰশ্মি, মই তোমাক ভালে ভালে কৈ আছোঁ, এইবোৰ কথা মা আৰু বাই যাতে গম নাপায়। যদি মা আৰু বাই এইবোৰ কথা গম পায় নহয়, মাক মই গোটেই জীৱনৰ কাৰণে হেৰুৱাব লাগিব। আৰু বাৰ লগতো মোৰ কোনো সম্পৰ্ক নাথাকিব।
যদি তুমি এইটো হোৱা বিচাৰিছা তেতিয়াহ'লে মা আৰু বাক এইবোৰ কথা কৈ দিবা। যদি বিচৰা নাই তেতিয়াহ'লে মনে মনে থাকিবা। মানে মই মা আৰু বাৰ কাৰণে গোটেই জীৱন এনেকৈ চকু মুদা কলি হৈ থাকিব লাগিব এখন ঘৰত? মই তোমাক শেষ কথা কৈ দিলোঁ। এতিয়া কি কৰা কি নকৰা সেইটো তোমাৰ ওপৰত কথা। ভগৱান, এইবোৰ মোৰ লগত কি কৰিলা তুমি? মই এনে কি ভুল কৰিছিলোঁ যাৰ কাৰণে তুমি মোক এইবোৰ শাস্তি দিছা এতিয়া? মই কেতিয়া ভবা নাছিলোঁ এইখন ঘৰলৈ মই বিয়া হৈ অহাৰ পিছত ইমানখিনি যে কষ্ট সহ্য কৰিব লাগিব, এওঁ যে মোক ইমান দুখ দিব মই কেতিয়া ভবা নাছিলোঁ। আৰু মা আৰু বায়েও ইমান মিছা কথা কৈ পেলাই মোক এওঁলৈ বিয়া পাতি আনিছে। মই এখন ঘৰত এতিয়া এই সকলোবোৰ কথা জনাৰ পিছত কেনেকৈ থাকিম বাৰু এওঁৰ লগত? মই এনেকৈ চকু মুদা কলি হৈ থাকিব নোৱাৰোঁ এইখন ঘৰত। কিন্তু এই সকলোবোৰ কথা আকৌ মই মা আৰু বাক যদি কওঁ, এইবোৰ দেখোন বৰ ডাঙৰ কথা হ'ব। তেওঁ যিবোৰ কথা কৈ থৈ গ'ল, যদি সঁচাকৈ সেইবোৰ হয় নহয়, মোৰ জীৱনত এটা বহুত ডাঙৰ দুখ থাকি যাব। মোৰ এষাৰ কথাৰে পুতেকক মই মাকৰ পৰা কেতিয়াও দূৰ কৰিব নোৱাৰোঁ। মোৰ এষাৰ কথাৰে ইমান দিনৰ পৰা চলি অহা বাইক ভাইকৰ ইমান ধুনীয়া এটা সম্পৰ্ক কেতিয়াও ছিঙি যাব দিব নোৱাৰোঁ। নাই নাই, মই এনেকুৱা কৰিলে মানে মোক ভগৱানে কেতিয়াও ক্ষমা নকৰে মোক। কিন্তু মোৰ অৱস্থা কি হ'ব? এখন ঘৰত সদায় কি মই এনেকৈ থাকিম নেকি? ভগৱান, ইমান ডাঙৰ এটা সমস্যাৰ সন্মুখীন তুমি মোক কিয় কৰালা বাৰু? কি কৰোঁ মই এতিয়া? কোনোফালে একো কৰিব পৰা নাই মই। যিমান দিন পাৰোঁ এনেকৈ সহ্য কৰি থাকিম আৰু যিদিনাখনৰ পৰা সহ্য কৰিব নোৱাৰা হ'ম, প্ৰভু তুমি মোক সাহস দিবা আৰু। এতিয়ালৈকে দেখোন আজি পাকঘৰত একো বনোৱাই নাই। বোৱাৰী চাগে শুয়ে আছে। হ'ব দে আৰু, তাইক মই নুঠাওঁ এতিয়া। কিবা এটা মই বনাই দিওঁ। মা, আপুনি দেখোন পাকঘৰত? বোৱাৰী, এই চাহখন খাওঁ লাগিলেও সেইকাৰণে উঠি আহিলোঁ। তুমি উঠা নাছিলা যে সেইটো কাৰণে মই তোমাক জগাবলৈ বেয়া পালোঁ আৰু। একো নহয় দিয়া, চাহকাপ মই নিজে বনাই খাম। মানে মা, গাটো বৰ এটা ভাল লগা নাই আজি মোৰ, সেইকাৰণে অকণমান শুই উঠা দেৰি হ'ল। পিছে আপুনি বহক যাওক, মই চাহকাপ বনাই লৈ গৈ আছোঁ। গাটো ভাল লগা নাই মানে? গাটো কি হৈছে? জানো মা, কি হৈছে ধৰিব পৰা নাই। বৰ কিবা দুৰ্বল নিচিনা লাগি আছে। মূৰটো লাহে লাহে ঘূৰাই আছে আজি। কি জানো হৈছে? হয় নেকি? পিছে বোৱাৰী, কিবা আকৌ ভাল খবৰ আছে নেকি? নাই মা, ভাল খবৰনো কি থাকিব। এই জানো কিয় বা দুৰ্বল লাগি আছে গাটো। কিয় বা এনেকুৱা হৈ আছে? ডক্টৰক এবাৰ বাবাৰ লগতে গৈ পেলাই দেখাই আহিবা। আৰু কি হ'ল, মা ঘৰলৈ নোযোৱা নেকি? মা ঘৰলৈ মানে যাম মা, কিয় নাযাম। ৰশ্মি, তোমাক কালি মই ক'বলৈকে পাহৰিলোঁ। ইমান লৰালৰি হৈ আছিলে নহয়, আৰু মানে অফিচৰ পৰা আহি পেলাই মোৰ ভাগৰো লাগিলে, সেইকাৰণে সোনকালে শুই থাকিলোঁ। মানে আজি আমি তোমাৰ ঘৰলৈ যোৱা কথা আছিলে, আৰু তুমি সোনকালে কাম কাজবোৰ কৰি পেলাই আজৰি হোৱা। আমি তোমালোকৰ ঘৰৰ পৰা আজি এপাক আহিমগৈ। আপুনি সঁচাকৈ কৈছে? আকৌ কিয়নো মিছা কথা ক'ম। আৰু ঘৰলৈ যোৱা কথাটো তুমিতো মোকো ক'ব পাৰা। তুমি আকৌ মাৰ আগত কিয় কৈছানো? মানে এইবোৰ কথা তুমি মাৰ আগত নক'লেও হয় দেখোন। মোক ক'বা আকৌ ডাইৰেক্ট, মই তোমাক লৈ যাম নহয়। নহয় মানে আপুনি তেনেকৈ মানে কথা পতা নহয় যে, সেইটো কাৰণেহে মাৰ আগতে কৈছিলোঁ মই। পিছে আজি মোৰ গাটো ইমান ভাল লাগি থকা নাই। কাইলৈ মানে যাওঁ নহ'লে দিয়ক। মোৰতো মানে বৰ কিবা ঘূৰাই থকা নিচিনা লাগিছে। কাইলৈ ভাল পালে কাইলৈ যাম নহ'লে দিয়ক। হয় নেকি? তোমাৰ আকৌ কি হৈছে? নাজানো, ৰাতিপুৱাৰ পৰা মোৰতো বৰ ঘূৰাইছে, সেইকাৰণে মানে উঠাও দেৰি হ'ল আজি। আৰু মাৰ ঘৰলৈ তাকে ভাবিছোঁ এনেকৈ নাযাওঁ নেকি, কাইলৈ মানেহে যাম আৰু। বাবা, হেৰি কৰ, তাই মোৰতো ঘূৰাইছে বুলি কৈছে নহয়, তাইক এপাক হস্পিটেলৰ পৰা আনকৈ যা, আৰু ভাল পালে মানে কাইলৈকে লৈ যাবি আৰু। হয় নেকি? ঠিক আছে তেনেহ'লে দিয়া, তুমি কিবা এটা খাই পেলাই ওলোৱা, মই তোমাক হস্পিটেললৈকে লৈ যাম। ঠিক আছে বাৰু। বোৱাৰী, তুমি যোৱা, ওলোৱাগৈ। মই কিবাখন পটককৈ বনাই দিওঁ, কিবাখন খাই পেলাই হস্পিটেলৰ পৰা আহাগৈ এপাক। মা, আপুনি পাৰিব জানো? পাৰিম, কিয় নোৱাৰিমনো বাৰু। মই ইমানো বুঢ়ী হৈ যোৱা নাই নহয়, বনাব পাৰিম দিয়া। তুমি যোৱা, দেৰি নকৰিবা, ওলোৱাগৈ সোনকালে। ঠিক আছে বাৰু মা। ভগৱান, মোৰ ল'ৰা বোৱাৰীহালক এনেকৈ সদায় ভালে ৰাখিবা প্ৰভু। আপোনাৰ কিছুমান কথা মোৰ বহুত আচৰিত লাগে। মাহঁতৰ আগত আপুনি ইমান ধুনীয়াকৈ মোৰ লগত কথা পাতে, কিন্তু আপুনি মোক অকলশৰে পালে মানে ইমান ধুনীয়াকৈ কিয় কথা নাপাতেনো? এইবোৰতো মই মাৰ আগত কৰি দেখাবই লাগিব, নহ'লেনো মায়ে কেনেকৈ বিশ্বাস কৰিব যে তুমি মোৰ লগত সুখত আছানে নাই। আচলতে এইবোৰ মানে আপোনাৰ এক্টিংহে। এইবোৰ মোৰ নাটক হয়। মই ৰুমাৰ জেগা তোমাক মই কেতিয়াও দিব নোৱাৰোঁ। তাইক মই বহুত ভাল পাওঁ। তাই মোৰ গোটেই তেজে বিয়পি আছে। আপুনি কিন্তু এনেকৈ সদায় মোক তাইৰ কাৰণে কষ্ট দি থাকিব নোৱাৰে। আৰু আপোনাৰ এইবোৰ কথা সদায় মই এনেই শুনি নাথাকোঁ। এদিন নহয় এদিন মা আৰু বাৰ আগত এইবোৰ কথা কমেই আপোনাৰ। যদি তুমি আমাৰ ঘৰখন থান-বান হৈ যোৱাটো বিচাৰিছা, তেতিয়াহ'লে মা আৰু বাৰ আগত কৈ দিবা দিয়া, মই তোমাক মানা নকৰোঁ। আপোনালোকৰ এই ঘৰৰ কথাবোৰৰ মাজত মোক আপোনালোকে কিয় সোমালে বাৰু? মোৰ জীৱনটো কিয় ধ্বংস কৰিলে আপোনালোকে? তোমাৰ জীৱন মই ধ্বংস কৰা নাই। তোমাৰ জীৱন মোৰ মা আৰু বাই ধ্বংস কৰিছে। কাৰণ তোমাক বিয়া পতাৰ মোৰ অকণো ইচ্ছাই নাছিলে। মা আৰু বাই জোৰ দিবচ কৰাৰ কাৰণে মই তোমাক বিয়া পাতিব লগা হ'ল। প্লিজ, এইবোৰ কথা আৰু মোক নক'ব। এইবোৰ কথা মই শুনিব নোৱাৰোঁ আৰু আপোনাৰ মুখৰ পৰা। আপুনি যদি মোক ইমান বেয়াই পায়, তেতিয়াহ'লে আপুনি মাৰ আগত কাইলৈ আমাৰ ঘৰলৈ যাম বুলি কিয় কৈছে?
সেইটো কথা মই মাকে কৈছোঁ, তোমাক কোৱা নাই নহয়। তুমি কেনেকৈ ভাবিব পাৰিলা যে মই তোমাৰ ঘৰলৈ যাম বুলি? মানে মানে এয়া আপোনাৰ এক্টিংহে আছিলে। অঁ, এয়া মোৰ এক্টিঙে আছিলে। তুমি তুমি সপোনতো নাভাবিবা যে মই তোমাৰ ঘৰলৈ যাম বুলি। আপুনি মানুহ নে দানৱ কওকচোন? আপুনি মোক জীয়াই জীয়াই এনেকুৱা শাস্তি কিয় দিছে বাৰু? আপোনাক কিন্তু ভগৱানে কেতিয়াও মাফ নকৰে, কেতিয়াও নকৰে। ভগৱানে কি কৰিব নকৰিব সেইবোৰ পিছৰ কথা। তোমাক মই যেনেকৈ ৰাখিছোঁ তুমি তেনেকৈ থাকিব লাগিব এইখন ঘৰত। আপোনাক মই আকৌ কৈছোঁ, মোৰ জীৱনটো এনেকৈ ধ্বংস কৰাৰ আপোনাৰ অকণো অধিকাৰ নাছিলে। কিন্তু আপুনি মোক কিয় বাছি ল'লে? কিয় বাছি ল'লে আপুনি মোক? এই চুপ থাকা, অভাৰ এক্টিং কৰি দেখাবা। ডক্তৰ ঘৰ পাবহি হৈছোঁ, এনেকৈ মুখ ফুলাই নাহিবা মোৰ লগত, মই কৰিছোঁ কিন্তু। বাবা, বোৱাৰী, পালিহি তহঁতি? অঁ মা, পালোহি। পিছে ডক্টৰ কি ক'লে? কিবা আকৌ ভাল খবৰ আছে নি তহঁতৰ? নাই নাই মা, ভাল খবৰনো কি থাকিব আৰু। তেতিয়াহ'লে বোৱাৰী এনেকৈ মানে গা বেয়া কৰিছে পটককৈ কিহৰ কাৰণে? মা, চিন্তা কৰিবলগীয়া একো কথা নাই। আচলতে টোপনি ভালকৈ যোৱা নাছিলোঁ কাৰণে আৰু খাদ্যবোৰ মানে সময়ত খোৱা নাছিলোঁ কাৰণে অকণমান দুৰ্বল হৈছোঁ বুলি কৈছে। দৰৱ দি পঠিয়াইছে আৰু বেড ৰেষ্ট ল'বলৈ দিছে আৰু ভাল হ'ব বুলি কৈছে। আপুনি চিন্তা কৰিব নালাগে মা। অঁ, সেইটোৱে কথা নেকি? মই বোলো হ'বা কিবা ভাল খবৰ আছে হ'বলা। নাই নাই মা, আপুনি মিছাতে এইবোৰ চিন্তা কৰি আছে। পিছে ৰশ্মি, ব'লা এতিয়া অকণমান ৰেষ্ট লৈ ল'বা তুমি। অঁ অঁ, বোৱাৰী, যোৱা যোৱা, অকণমান ৰেষ্ট লোৱাগে যোৱা। অঁ, ঠিক আছে মা। মই ইমানকৈ এনেই আশা কৰি আছিলোঁ, বোলো হ'বা কিবা নাতি চাতি মোক দেখিম পায়। এই ঐ ৰুমা, মোৰ কিন্তু বিদ্যা বহুত ভয় লাগিছে দেই। তোক মই আকৌ কৈছোঁ, তই কিন্তু এইবোৰ অকণো ভাল কাম কৰা নাই। এই চুপ থাকচোন এজনী, তই যে অকণ বেছি বেছিকৈ ভাব কথাবোৰ। এইবোৰ কথা যদি মানুহে গম পায় কি হ'ব বাৰু কচোন? কোনো গম নাপায়, অকল তই আৰু মইহে গম পাওঁ। কথাবোৰ অকণমান ভালকৈ চিন্তা কৰি চা। এতিয়াতো নয়নদাই বিয়া পাতিলে, কিন্তু তই বিয়া নপতাকৈ এতিয়াও আছ। যদি মানুহে এইবোৰ কথা গম পায় নহয়, প্ৰথম কিন্তু দাগটো তোৰলৈহে আহিব, নয়নদালৈ পিছতহে যাব কিন্তু। তইতো গোটেই জীৱন নয়নদাৰ কাৰণেতো ঘৰতে বুঢ়ী হৈ থাকিব নোৱাৰ নহয়, আৰু নয়নদাই তোক কেতিয়াও বিয়া পাতিব নোৱাৰে। তোৰ গোটেই জীৱনটো পৰি আছে গম পাৱনে তই? তই এইবোৰ কিন্তু ভুল কাম কৰি আছ। আগতে যি আছিলে আছিলে, এতিয়া এইবোৰ বাদ দে আৰু বুজিছনে? এটা কথা ভাবি চাচোন, তোৰ কাৰণে নয়নদাৰ যোনজনী পত্নী হয় তেওঁতো নয়নদাৰ মৰমৰ পৰা বঞ্চিত হৈ আছে, মাত্ৰ অকল তোৰ কাৰণে। এইবোৰ কিন্তু অকণো ভাল কৰা নাই, তই বহুত ভুল কাম কৰি আছ। এইবোৰ যদি পিছত গাঁৱত সকলোৱে গম পায় নহয়, পিছত কিন্তু তোক চবেই ধুৱাব গম পাৱ? লোকৰ ঘৰ ধ্বংসকাৰী বুলি ক'ব তোক। কাৰণ প্ৰথম বদনামটো সদায় ছোৱালীজনীৰ কাৰণেহে আহে, তাৰ পিছতে ল'ৰাটোলৈ যায়। তই যে ইমানবোৰ কথা ক'লি নহয়, মোৰ মূৰটো একেবাৰে ঘূৰাই গ'ল কি কৈছোঁ নহয়। নয়নে মোক এনেও বিয়া পাতিব, কেইদিনমানৰ কাৰণেহে তাইক আনিছে কিবা ৰশ্মিক। সি মোক এৰি এনেও থাকিব নোৱাৰে। আৰু এটা কথা নহয়, নয়নৰ কথা মইহে বেছিকৈ জানিম, তই কেনেকৈ জানিবি হা? তোক বুজাই মই হাৰি গৈছোগৈ ৰুমা। তই এটা কথা চিন্তা কৰি চাইছনে? তোৰ কাৰণে নয়নদাৰ ৱাইফে কিমান কষ্ট ভুগিছে বাৰু। তাই কষ্ট ভুগিছে ভুগক, তোৰ কি আহে যায়? তোৰ গা কেলে পৰিছে? আচলতে ৰুমা, কথাবোৰ তেনেকুৱা ধৰণৰ নহয়। তই এবাৰ নয়নদাৰ ৱাইফৰ জেগাত গৈ চাচোন, যদি তোৰ লগত তেনেকুৱা হয়, তোৰ কেনেকুৱা লাগিব? তাই বেচাৰি কিমান কষ্ট ভুগিছে বাৰু ভাবচোন তই। তোক মই শেষবাৰৰ কাৰণে কৈছোঁ, তই কিন্তু বহুত ভুল কৰি আছ। শেষত কিন্তু তই বহুত পস্তাবি। তোৰ ইফালেও নহ'ব সিফালেও নহ'ব, চাই থাক তই। মই অকণমান আগত ৰখি আছোঁ, সোনকালে কথা পাতি সোনকালে আহিবি, কাৰণ মাক মই বজাৰ কৰিবলৈ আহিম বুলি কৈ থৈ আহিছোঁ। বেছিকৈ দেৰি হ'লে মানে তোৰ লগতে ময়ো গালি খাম ঘৰত। ঠিক আছে হ'ব। মনিয়ে বাৰু কথাবোৰ ঠিকেই কৈছে নেকি? যদি সঁচাকৈ মনি কোৱাৰ দৰে কথাবোৰ হয়, তেতিয়াহ'লে কিন্তু মই সঁচাকৈ বৰ ভুল কাম কৰি আছোঁ দেখোন এইটো। ৰুমা, ৰুমা। অঁ নয়ন, আহিলা তুমি? অঁ আকৌ মই আহিলোঁ। তুমি ইমান কি গভীৰ চিন্তাত ডুবি আছা? নাই একো চিন্তা কৰি থকা নাই। কোৱাচোন কোৱা, কিনো চিন্তা কৰি আছা তুমি? মানে নয়ন, আমি এইবোৰ একো ভুল কৰি থকা নাইতো। ভুল? মানে কিহৰ ভুলৰ কথা কৈছা তুমি? নহয়, এনেকৈ মনে মনে লগ কৰি থকা বা কথা পাতি থকা, মানে আগৰ কথা বেলেগ আছিলে। এতিয়া তুমি বিয়াও পাতিলা, তোমাৰ এগৰাকী পত্নী আছে, তাইক এনেকৈ ধকা দি থকাটো ভাল কথা হোৱা নাই নেকি? আৰে, তুমি আজি মোক এনেকৈ কথা কৈছা যে? কি ভাল কি বেয়া মই জানো নহয়। তুমি আকৌ এইবোৰ কথা কিয় কৈছা, আৰু এইবোৰ কথা তুমি মনলৈ কিয় আনিছা? নহয় নয়ন, আচলতে মই সকলোবোৰ কথা ভালকৈ চিন্তা কৰি চাইছোঁ। আমি এইবোৰ একো ভাল কৰা নাই নেকি? যদি মানুহে গম পায় বহুত বেয়া কথা হ'ব। এতিয়া ইমান ভাল সময়কণত এইবোৰ কথা উলিয়াই পেলাই মোৰ মূৰটো গৰম নকৰিবা দেই, মই কৈ দিছোঁ। ইমান দিনৰ মূৰত আকৌ লগ কৰিবলৈ আহিছোঁ, এইবোৰ কথা মানে তাইৰ। যি কৰিম মই কৰিম নহয়, তুমি এইবোৰ কথা চিন্তা কৰিব নালাগে। আৰু তোমাক এইবোৰ কথা ক'বলৈ কোনো ওচৰত আছে হা? নাই, কোনো ওচৰতো নাই। মই নিজেই চিন্তা কৰি চাইছিলোঁ। এইবোৰ এতিয়া বাদ দিয়া। ইমান ভাল সময়কণত এইবোৰ আজে বাজে চিন্তা কৰি সময়টো এনেই নষ্ট কৰিব নালাগে। ব'লা আমি কিবা এটা খাই আহোঁগৈ। আৰু মণি ক'ত আছে? মণিকো মাতি দিয়া।
আৰু এটা কথা, মই যে তোমাক এৰি যাম এইবোৰ কথা তুমি কেতিয়াও চিন্তা নকৰিবা। মই তোমাৰ লগত সদায় থাকিম। আৰু আগতে যেনেকৈ আছিলোঁ এতিয়াও মই তেনেকৈ থাকিম। তুমি অকণো চিন্তা নকৰিবা, একেবাৰে নিশ্চিন্ত হৈ থাকা। মই তোমাৰ সেই আগৰ নয়নে হৈ আছোঁ। ঠিক আছে বাৰু। এতিয়া ব'লা, মণি অকণমান আগত আছে, আমি তাইক তাতে লগ কৰিম। ঠিক আছে ব'লা। নয়ন, তুমি যিমান যি ক'লেও আজি কিন্তু মই এটা কথা বহুত উপলব্ধি কৰিছোঁ। আচলতে এইবোৰ সঁচাকৈ মই বহুত ভুল কৰি আছোঁ। মোৰ কাৰণে অন্য এজনী ছোৱালীৰ জীৱন ধ্বংস হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই বহুত ভুল কাম কৰি আছিলোঁ নয়ন। ইয়াৰ শুধৰণি মই অতি সোনকালে কৰিব লাগিব। দিনক দিনে মনটো একেবাৰে ভাল নলগা হৈছে মোৰ। ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে মোৰ। কাকো ক'ব নোৱাৰোঁ এইবোৰ কথা মই। সেনেকৈ হ'লে মই কেনেকৈ থাকিম বাৰু? মা আগতো ক'ব নোৱাৰোঁ, বাইদেউ আগতো ক'ব নোৱাৰোঁ এইবোৰ কথা। আৰু মই মোৰ নিজৰ ঘৰৰ মানুহৰ আগতো ক'ব নোৱাৰোঁ। এনেকৈ এইবোৰ কথা মই বুকুত সাঁচি লৈ কিমান দিন জীয়াই থাকিমনো? এনেকুৱা মোৰ লগত কিয় হ'ল বাৰু ভগৱান? এনেকুৱা মোৰ লগত তুমি কিয় কৰিলা? মইনো তোমাক কি জগৰ লগাইছিলোঁ বাৰু? মই সপোনতো ভবা নাছিলোঁ যে মোৰ বৈবাহিক জীৱনটো ইমান দুখৰ হ'ব বুলি। নিজৰ স্বামীৰ অন্য নাৰীৰ সৈতে সম্পৰ্ক থকাৰ কথা জানিও এনেকৈ কোন পত্নী বাৰু থাকিব পাৰে? মইহে গম পাইছোঁ মই বুকুত কিমানখিনি কষ্ট লৈ জীয়াই আছোঁ। বোৱাৰী অ' মা, আহক বহক আহক। নাই মই নবহোঁ। তুমিনো কিয় উঠিলা শুৱাবা মানুহজনী? মই বোলো ভাল পাইছে নাই খবৰ এটা ল'বলৈ আহিলোঁ। হোৱা তুমি। ভাল মানে মা, ভালকৈ ভাল পোৱা নাই বাৰু। মোৰ ঘৰতো অকণমান আছেই। একো নাই দিয়ক মা, মই অতি সোনকালে সুস্থ হৈ উঠিম। আপুনি চিন্তা কৰিব নালাগে। ভালকৈ ভাল পোৱা নাই যদি বোৱাৰী অকণমান শুই দিয়া তুমি দেই। আজি একো কাম কৰিব নালাগে, সকলোবোৰ কাম মই কৰিম। মই বোলো সেই ডক্টৰৰ ঘৰৰ পৰা অহাৰ পিছত ৰুমটোলৈ এপাকো অহা নাই, তাকে বোলো এপাক চাই যাম বুলি আহিলোঁ তোমাক। ঠিক আছে দিয়া, তুমি এতিয়া অকণমান শুই দিয়া। ঠিক আছে বাৰু মা। বাহিৰা কিবা বেমাৰ হ'লে মানে ডক্টৰৰ দৰৱ খালে মানে ভাল হ'ব, কিন্তু মনৰ ভিতৰত হোৱা বেমাৰ জানো ডক্টৰৰ দৰৱে ভাল কৰিব পাৰিব মা? আপুনি কি বুজিব, মই কিমানখিনি কষ্ট হৈ পেলাই এখন ঘৰত আছোঁ। নাজানো আৰু এখন ঘৰত মই কাৰ ওপৰত বিশ্বাস কৰি, কাৰ ওপৰত আশা লৈ এখন ঘৰত জীয়াই আছোঁ। কিবা চাপি দিয়া পুতলাটোৰ নিচিনাহে হৈছোঁ মই। সকলোবোৰ কথা জানিও আজি মই নিমাত হ'বলগীয়া হৈছে। ভগৱানকে বিশ্বাস কৰি আছোঁ আৰু এদিন তেওঁ নিশ্চয় মোৰ এই দুখবোৰ বুজি পাব। প্ৰভু, তুমি নিশ্চয় এইবোৰ কথা এদিন বুজি পাবা তুমি।